নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে বহুত দিনৰ পৰা এটা নিউজ পাই আছিলে যে যিসকলে এনআৰচি বায়োমেট্ৰিক দিওঁতে আধাৰ কাৰ্ড ব্লক হৈ গৈছিলে সেইসকলৰ আধাৰ কাৰ্ড বৰ্তমানৰ কাৰণে এতিয়া খুলি দিয়া হৈছে সো আপোনালোকে নিজৰ আধাৰ কাৰ্ড যিসকলৰ এনআৰচি বায়োমেট্ৰিক কৰোঁতে আধাৰ কাৰ্ড ব্লক হৈ গৈছিলে আৰু ইমান দিনৰ পৰা আপোনালোকে নিজৰ আধাৰ কাৰ্ড ল'ব পৰা নাছিলে ডাউনলোড কৰিব পৰা নাছিলে সেইসকলৰ কাৰণে এটা গুড নিউজ আহিছে যে আপোনালোকে এতিয়াৰ পৰা নিজৰ আধাৰ কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব সো ফ্ৰেন্ডস আপোনালোকে গোটেই প্ৰসেছবিলাক মই আপোনালোকক দেখাই দিম আপোনালোকে ভিডিও ষ্টাৰ্টিংৰ পৰা লাষ্টলৈকে চাই থাকিব স্কিপ নকৰাকৈ মই আপোনালোকক হোল প্ৰসেছ এটাকে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিম সো আপোনালোকে পোন প্ৰথমত আপোনালোকে এনআৰচি যেতিয়া আপোনালোকে বায়োমেট্ৰিক কৰিছিলে কৰা টাইমত যোনটো আপোনালোকক এটা এনৰোলমেন্ট আইডি দিয়া হৈছিলে এনআৰচি এআৰএন নাম্বাৰ লগত সেই আপোনালোকে সেই এনৰোলমেন্ট আইডি এনআৰচি এআৰএন নাম্বাৰটো আপোনালোকে আগত ওলাই ল'ব লাগে সো মই আপোনালোকক এটা এআৰএন নাম্বাৰৰ লগত এনআৰচি থাকাটো মই আপোনালোকক এতিয়া বৰ্তমান ওলাই পেলাই মই দেখাই দি আছোঁ যে কেনেকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ গৈ পেলাই আপোনালোকৰ নিজৰ আধাৰটো ডাউনলোড কৰি ল'ব সো ফ্ৰেন্ডস আপোনালোকক মই এটা দেখাই দি আছোঁ ইয়াত এটা এনআৰচি যেতিয়া বায়োমেট্ৰিক কৰা হৈছিলে সেই সময় এআৰএন নাম্বাৰ আছে এআৰএন নাম্বাৰৰ ওপৰত এটা এনৰোলমেন্ট নাম্বাৰো দিয়া হৈছিলে সো মই এতিয়া বৰ্তমান এইটো এআৰএন নাম্বাৰ এনৰোলমেন্ট নাম্বাৰ থৈ দি আপোনালোকক এই ল'ৰাটো যাৰ আধাৰ ব্লক হৈ গৈছিলে সিহঁতৰ আধাৰটো মই এতিয়া আপোনালোকক খুলি পেলাই মই দেখাই দিম আপোনালোকে কেনেকৈ কৰি পেলাই ডাউনলোড কৰিব সো চাওক এইটো এটা এনৰোলমেন্ট নাম্বাৰ হয় সো আপোনালোকৰ এটা এনৰোলমেন্ট নাম্বাৰ থাকে আৰু লগতে আপোনালোকৰ ডেট টাইম দিয়া থাকে সো মই আপোনালোকক ডেট টাইমটো দেখাই দিছোঁ ইয়াত ডেট টাইম আছে ৰাইট সাইডত থাকিব আপোনালোকৰ যোনটো বায়োমেট্ৰিক কৰোঁতে ফিংগাৰপ্ৰিণ্ট পাইছিলে এই কাৰ্ডতে এণ্ড লেফ্ট সাইডত থাকিব আপোনালোকৰ এনৰোলমেন্ট নাম্বাৰ সো আপোনালোকে এইটো এনৰোলমেন্ট মাধ্যমতে আপোনালোকে গৈ পেলাই কেনেকৈ যাই পেলাই আপোনালোকৰ নিজৰ আধাৰ ডাউনলোড কৰিব মই গোটেই প্ৰচেছবিলাক আপোনালোকক দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিব সো আহক ফ্ৰেণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি সো ফ্ৰেন্ডস পোন প্ৰথমে আপোনালোকে আহি যাব নিজৰ ক্ৰম ব্ৰাউজাৰত অহাৰ পিছত আপোনালোকে লিখিব UIDAI লিখি পেলাই .gov.in লিখি পেলাই আপোনালোকে সাৰ্চ কৰি দিব সো মই UIDAI.gov.in সাৰ্চ কৰি পেলাই লিখি দিলোঁ ইয়াত সব আপোনালোকৰ লেংগুৱেজ চুজ কৰিব দিব সো আপোনালোকে যোনটো লেংগুৱেজ ভাল পাই আছে সেইখন লেংগুৱেজ আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব সো মই এতিয়া বৰ্তমান ইয়াত ইংলিছ লেংগুৱেজ সিলেক্ট কৰিছোঁ সবৰ বেলেগ ধৰণৰ আহিব পাৰে সো আপোনালোকে নিজৰ লেংগুৱেজ সিলেক্ট কৰি ল'ব সো ফ্ৰেন্ডস মই লেংগুৱেজ সিলেক্ট কৰিছোঁ চাব আপোনালোকে যেতিয়া লেংগুৱেজত ক্লিক কৰিব এনে ধৰণে আপোনালোকৰ ওচৰত পেজ খুলি পেলাই আহি যাব সো আপোনালোকে অলপ স্ক্ৰল কৰি পেলাই তলত আপোনালোকে আহিব চাব গেট আধাৰ বুলি কৈ পেলাই অপশ্যন যোনটো দেখা পাইছে তাৰ তলতে চাওক এটা ৰাইট সাইডত এটা অপশ্যন দেখা পাইছে ডাউনলোড আধাৰ সো আপোনালোকে এতিয়া বৰ্তমান ডাউনলোড আধাৰৰ অপশ্যনত যেতিয়া আপোনালোকে যাবগৈ ডাউনলোড আধাৰ অপশ্যনত গৈ পেলাই ক্লিক কৰি দিব সো মই ইয়াত ডাউনলোড আধাৰ অপশ্যনত গৈ পেলাই ক্লিক কৰিছোঁ সো আপোনালোকে চাওক ইয়াত তিনিটা অপশ্যন দেখা পাই আছে আধাৰ নাম্বাৰ এনৰোলমেন্ট আইডি নাম্বাৰ ভাৰ্চুৱেল আইডি নাম্বাৰ সো আপোনালোকৰ বৰ্তমান আধাৰ নাম্বাৰ তেওঁলোকে পোৱাই নাই সো আপোনালোকে কি কৰিব এনৰোলমেন্ট আইডি নাম্বাৰ যোনটো মাজত আছে সেইখনত গৈ পেলাই আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত মই আপোনালোকক যোনটো এআৰএন নাম্বাৰ দেখাইছিলোঁ এণ্ড ডেট এণ্ড টাইম দেখাইছিলোঁ ইয়াত এআৰএন নাম্বাৰ লিখিব 14 ডিজিট নাম্বাৰ দেন ইয়াত ডেট লিখিব কোনদিনা আপোনালোকে সেইটো এনআৰচি বায়োমেট্ৰিকত গৈ পেলাই আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিছিলে এণ্ড দেন তাতে ডেট এণ্ড টাইম এণ্ড ছেকেণ্ড এণ্ড আৱাৰ লিখা আছে সেইটো আপোনালোকে সিলেক্ট কৰি পেলাই ইয়াত তলত চাওক কেপচা দিয়া আছে কেপচা লিখিব সো ফ্ৰেন্ডস মই আপোনালোকক এতিয়া বৰ্তমান লিখি পেলাই এটা এনৰোলমেন্ট আইডি ডেট এণ্ড টাইম এণ্ড মান্থ লিখি পেলাই আপোনালোকক দেখাই দি আছোঁ সো চাওক ফ্ৰেন্ডস বৰ্তমান মই ইয়াত ওপৰতে আপোনালোকক দেখাই দি আছোঁ এনৰোলমেন্ট আইডি নাম্বাৰ লিখি দিছোঁ ইয়াত আপোনাৰ মান্থ ডেট এণ্ড ইয়াৰ লিখি দিছোঁ 2019ত আপোনালোকে এনআৰচি হৈছিলে সো 2019ৰে আপোনালোকে এনআৰচি যোনটো বায়োমেট্ৰিক কৰা হৈছিলে সেইটো লাগিব ডেট এণ্ড টাইম ইয়াত লিখা আছে এতিয়া বৰ্তমান ইয়াত চাওক আপোনালোকে কেপচা লিখা আছে কেপচাটো আপোনালোকে গৈ পেলাই ইয়াত কেপচা ফিল আপ কৰি দিব সো বৰ্তমান মই এতিয়া ইয়াত কেপচা ফিল আপ কৰি আছোঁ চাব আপোনালোকে কেপচা ফিল আপ যেতিয়া আপোনালোকে কৰি ল'ব আপোনালোকে সেন্ড ওটিপি অপশ্যনটো যোনটো দেখা পাই আছে সেন্ড ওটিপি অপশ্যনত গৈ পেলাই আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব সো মই ইয়াত সেন্ড ওটিপি অপশ্যনত গৈ পেলাই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে চাব ইয়াত ওটিপি যোনটো নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ নাম্বাৰ দিছিলে সেই সময় কৰাওঁতে সেই ৰেজিষ্টাৰ নাম্বাৰটোত আপোনালোকৰ ওটিপিটো গৈছেগৈ সো ওটিপিটো আপোনালোকে ইয়াত চাই পেলাই এতিয়া বৰ্তমান লিখি দিব সো মই এতিয়া দেখুৱাই আছোঁ চাওক ফ্ৰেন্ডস ওটিপি আহি গৈছে সো ওটিপি বৰ্তমান এতিয়া লিখি দিছোঁ লিখাৰ পিছত এতিয়া ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনত গৈ পেলাই আপোনালোকে ভেৰিফাই এণ্ড ডাউনলোড ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব ফ্ৰেন্ডস ইয়াত বৰ্তমান আপোনালোকক ইয়াত দেখুৱাই দিছে যে আপোনালোকৰ আধাৰ ডাউনলোড কৰা হৈ গৈছে সো আপোনাৰ ডাউনলোড কৰা অপশ্যনটোত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি দিয়ক তাৰপিছত আপোনালোকে ইয়াত যোনটো আপোনালোকে এপছ আছে সেইখন এপছৰ মাধ্যমত আপোনালোকে গৈ পেলাই খোলাৰ পিছত চাব ফ্ৰেন্ডস এতিয়া বৰ্তমান কিছুমান প্ৰচেছ আছে মই আপোনালোকক দেখুৱাই দিছোঁ এতিয়া আপোনালোকে পাছৱৰ্ড ইয়াত দেখা পাব এতিয়া আপোনালোকৰ পাছৱৰ্ডটো কি হ'ব আপোনালোকে পাছৱৰ্ড লিখোঁতে আপোনালোকৰ নামৰ যোনটো কেপিটেল লেটাৰত নামৰ আপোনাৰ প্ৰথম 4টা যোনটো লেটাৰ আছে সেই লেটাৰটো লিখিব লেটাৰ লিখাৰ পিছত আপোনালোকৰ যোনটো ডেট অফ ইয়াৰ আছে সেই ডেট অফ ইয়াৰ আপোনালোকে ইয়াত লিখিব লাগিব সো মই ডেট অফ ইয়াৰো লিখি ল'লোঁ এণ্ড নামৰ যোনটো প্ৰথমৰ যোনটো 4টা লেটাৰ আছে সেইখন লেটাৰৰ বৰ্তমান মই ইয়াত এতিয়া বৰ্তমান লিখি পেলাই
দেখুৱাই দিছোঁ আপোনালোকক চ' ইয়াৰ পিছত আপোনালোকে অ'কে ক্লিক কৰিব অ'কে ক্লিক কৰাৰ লগে লগে চাওক ইয়াত ডাউনলোড হৈ পেলাই আপোনালোকৰ আধাৰ আহি গৈছে যোনখন আধাৰ আপোনালোকে ইমান দিনৰ পৰা কষ্ট কৰি আছিলে আধাৰ পোৱা নাছিলে এতিয়া আপোনালোকৰ আধাৰ বৰ্তমান ইয়াত ডাউনলোড হৈ গৈছে স্কুলত যিবিলাক ল'ৰা ছোৱালীবিলাকে পঢ়ি আছে আধাৰ নোহোৱাৰ কাৰণে সিহঁতৰ প্ৰব্লেম হৈ আছিলে বেংক একাউণ্ট ক্ৰিয়েট কৰাত প্ৰব্লেম হৈ আছিলে বা সিহঁতৰ স্কুলত এডমিশ্যন দিওঁতে প্ৰব্লেম হৈ আছে চ' আপোনালোকে চাওক ইয়াত আধাৰ আপোনালোকৰ এতিয়া বৰ্তমান ডাউনলোড হৈ গৈছে আপোনালোকে এই প্ৰচেছত গৈ পেলাই নিজৰ আধাৰ যোনটো আছে আধাৰটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে চ' ফ্ৰেণ্ড যদি কিবা আপোনালোকৰ প্ৰব্লেম থাকিব আপোনালোকে কমেণ্ট বক্সত যাই পেলাই সুধিব চ' ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ